কলিয়াবৰৰ পৰা সন্ধানহীন এগৰাকী মহিলা কাৱৈমাৰীৰ পুত্ৰৰ ঘৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মহিলাগৰাকী। জানিব পৰা মতে বিগত 30 দিনে সন্ধানহীন হৈ আছে কলিয়াবৰৰ 1 নং বৰগুলিৰ 5 সন্তানৰ মাতৃ চাহেৰা খাতুন। স্বামী আৰু সন্তান কৰ্মসূত্ৰে থাকে কেৰালাত। প্ৰায় এটা মাহ পূৰ্বে কাৱৈমাৰীৰ পুত্ৰৰ ঘৰলৈ গৈ নোহোৱা হৈছে মহিলাগৰাকী। কেৰালাত কৰ্মৰত স্বামী পুত্ৰক বোৱাৰীয়ে খবৰ দিয়াত ঘৰলৈ ঘূৰি আহে স্বামী আবুল কালাম। বহু ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও আজিও সম্ভেদ পোৱা নাই মহিলাগৰাকী। পত্নীৰ পৰপুৰুষৰ লগত সম্পৰ্ক থকাৰ অভিযোগ স্বামী আবুল কালামৰ। এতিয়া 49 বছৰীয়া পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ। ইফালে হাস্পাতালত চিকিৎসাধীন নাতিনীয়েও কান্দি কান্দি বিচাৰি ফুৰিছে মৰমৰ আইতাক। উপান্তৰ হৈ স্বামী আব্দুল কালামে সংবাদ মাধ্যমৰ আগত পত্নীক য'তে আছে সোনকালে ঘৰলৈ ঘূৰি আহিবৰ বাবে অনুৰোধ জনাইছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় চুলুং আৰক্ষীক এজাহাৰ দাখিল কৰিছে পৰিয়ালে। যদি কোনো লোকে মহিলাগৰাকীক প্ৰত্যক্ষ কৰে তেনেহ'লে 9101404869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামী আবুল কালামে। ছোৱালীৰ ঘৰৰ ল'ৰা নাতিনীকটো বিৰাট বেমাৰ, তো ক'ত আছ? তই গুচিয়া, তোক চাব খুজি আছে। পিছত আজি এমাহ হৈ গ'ল ডক্টৰ তাত আছে, নগাঁও নাৰ্ছিঙত। পিছত কান্দি আছে, তই য'তে আছো গুচিয়া, নাতিনীক চাব খুজি আছে। কালি তোক খুব বিচাৰি থাকে। তই গুচিয়া, ক'ত আছ? তোক একো নকৰোঁ, তই গুচিয়া, একো নকৰোঁ, তই গুচিয়া, য'তেই আছো তই গুচিয়া। আমি দুখীয়া মানুহ, আমি নদী ভাঙি লৈ গ'ল। আমি নদী ভঙা মানুহ এটা আহি অলপ মাটি চাটি লৈছোঁ, ঘৰ দৰ বনাওঁ, বুজিছে? তো মই বাহিৰত থাকোঁ, ঘৰত মই নাথাকোঁ, একদমেই নাথাকোঁ, বাহিৰত থাকোঁ। ল'ৰা চাৰিটাও কেৰেলা থাকে, বুজি? তেনেকৈ কৰি অলপ মাটি লৈছোঁ। লোৱাৰ পিছত ধৰক এতিয়া অলপ মাল বস্তু আনিছোঁ। অনাৰ পিছত মই আজি 1.5 মাহ হ'ল মই কেৰেলা গুচি গ'লোঁ। তাক মই গম পাওঁ সি যে তেনেকৈ কৰে, গণ্ডগোল কৰে, মই গম পাই আছোঁ। গম পাই থাকোঁতে তাক বুজাই মেলি মই কেৰেলা গুচি গ'লোঁ। কেৰেলা গুচি যোৱাৰ পিছত মই কেৰেলা গৈ এমাহ থাকিলোঁ। কাম চাম কৰি পোৱা নাই, কাম কৰিব পৰা নাই। কেৰেলা এমাহ থাকিলোঁ। তেতিয়া মোৰ ওচৰত ফোন কৰিছে যে এনেকৈ কথা। মই ধৰক 20 দিনমান তাই যোৱাৰ পিছত 20 দিনমান পিছত মই আহিছোঁ। মানে কি ক'ব বিচাৰিছে? মানে মানুহজনী আপোনাৰ মানুহজনী নাইকিয়া হৈছে? নাইকিয়া হৈছে। ঘৰৰ পৰা ফোন কৰিছে যে মানুহজনী তেনেকৈ, তোমাৰ মানুহজনী নাইকিয়া হৈ গৈছে। ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈছে কাগজ পাতি লৈ পেলাই। কাগজ পাতিৰ কথা কোৱা নাই, কাগজ পাতি আহি মইহে চাইছোঁ। তাৰপিছত ওলাই গ'ল ৰাতিপুৱা 8টাত গ'ল। এতিয়া কোনে বিচাৰিব? ঘৰত মানুহ নাই, ল'ৰাকেইটাও কেৰেলা থাকে, ময়ো বাহিৰত কেৰেলাত আছোঁ। কেৰেলা থাকোঁতে পাইছত মই আহিলোঁ। আহি কিনি মই চাইছোঁ কাগজ পাতি একো নাই। চব কাগজ পাতি যিমান আছিলে মূল কাগজ পাতি চব লৈ গ'ল। তাৰপিছত বেংকত এটা পাছবুকত 95,000 টকা আছিলে, এটাত ধৰক 35,000 টকা আছিলে, আৰু এটাত ধৰক 20-25,000 মান টকা আছিলে, তেনেকৈ আছিলে। তাৰপিছত এইকেইটা লৈ গ'ল। আৰু আমি তাৰ পৰা অলপ টকা এৰিছিলোঁ, আহি ৰাস্তাৰ কিনাৰত চাব মাল মেটেৰিয়েল পেলাই ৰাখিছোঁ ঘৰ বনাবৰ কাৰণে। সেই টকাখিনি পঠিয়াইছিলোঁ, ল'ৰাকেইটাও পঠিয়াইছে। ধৰক ইফালে সিফালে হ'লে 2 লাখ মান টকা মান হৈছে। ইফালে কৰি মই হিচাপ কৰা নাই, হ'লেও অনুমান কৰি 2 লাখ মান টকা। সেই পইচাখিনি আপোনাৰ মানুহজনে লৈ গৈছে? গৈছে পাছবুকত। হাততো অলপ আছিলে, হাতত মই যে তাৰ পৰা ল'ৰাকেইটা পঠিয়াইছে ঘৰ বনাবৰ কাৰণে। তাৰপিছতে মই মাল অলপ কিনি সেই পইচা পঠিয়াই অলপ কিনিছে, মেটেৰিয়েল অলপ কিনিছে, বালি অলপ কিনিছে। কিনাৰ পিছত আৰু অলপ পইচা লৈ এই মানে গুচি গ'ল। অলপ কিনিছে আৰু কিনি পেলাই থৈ কিনি পইচাখিনি লৈ গুচি গ'ল। আজি ধৰক এমাহ হ'ল। মই অহা হ'ল আজি 10 দিনমান হ'ল অহা। আহি মই মানে এতিয়া বিচাৰি আছোঁ, নিজৰ ঘৰত বিচাৰি আছোঁ। খুব বিচাৰিলোঁ যে ঘৰত খঙত গৈ বহি আছে, যে গৈ চাইছোঁ যে নাই। এতিয়া আপোনাৰ নামটো? আপোনাৰ নামটো? মোৰ নাম আবুল কালাম। আবুল কালাম। আৰু তাইৰ নাম চাহেৰা খাতুন। কিমান দিনৰ পৰা বিৰুদ্ধ হৈ আছে? আজি এমাহ হ'ল। এতিয়া আপোনাৰ ক'তো ল'ৰা ছোৱালী ছোৱালী এজনী ডাঙৰ, এইটো বিয়া দিলোঁ। তাত 2টা ল'ৰা ছোৱালী, এটা ছোৱালী বিয়া দিবলৈ হ'ল। তাই মোৰ ডাঙৰ ছোৱালীজনীক নাতিনীক বিয়া দিবলৈ হ'ল। আৰু ল'ৰা 4টা কেৰেলা থাকে, 3টা ল'ৰাক বিয়া পাতিছোঁ, এটা ল'ৰাহে বিয়া পাতিলোঁ বাকী আছে। মানুহগৰাকী বয়স কিমান হৈছিলে? ধৰক 55-56 এনেকৈ হ'ব আৰু। এতিয়া 56 বছৰীয়া মানুহগৰাকী নিৰুদ্দেশ হৈ আছে। তেখেতে মানে কি কাৰণে তেখেত ক'বলৈ গ'ল, নে কোনোবাই কিডনেপ কৰি লৈ গ'ল, নে কি সন্দেহ কৰা নাই? তাই মানে মই তাইক বুজালোঁ এনেকৈ যাওঁতে যে তই ফোন চোন ক'তো নামাৰিবি। সেই ফোনৰ কাৰণেই গৈছে, সেই ফোনৰ কাৰণেই গৈছে, নহ'লে নগ'লেহেঁতেন। খালি ফোনৰ মই যে ঘৰত কোনোবা কমপ্লেইন কৰে, মই ইমান বুজাই মেলি গ'লোঁ যেনেকৈ তোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল, বোৱাৰী হ'ল, নাতিনীক হ'ল, জোৱাই আছে, মানুহ শুনিলে কি ক'ব?
মই বাহিৰত ওলাব নোৱাৰোঁ, চবেই কয় তই ফোন মাৰো, য'ত ত'ত দোকানত যাওঁগৈ, বজাৰত যাওঁগৈ, এইফালে যাওঁগৈ, গৈ পেলাই ফোন মাৰো, চবেই কমপ্লেইন কৰে মোৰ ওচৰত। মই তোক বুজাই কিনি গৈছোঁ। এইভাবে 56 বছৰ বয়সতো আপোনাৰ প্ৰেমৰ কিবা সম্পৰ্ক আছে বুলি সন্দেহ কৰে নেকি আপুনি? মানে প্ৰেমৰ মানে বেলেগ ফটো দি পেলাই সি মানে ফোন মাৰে, বুজিছে, তাৰ ফটো নিদিয়ে, বেলেগ ফটো এৰি পেলাই ফোন মাৰে বেলেগৰ লগত। সেইটো কাৰণে মই অলপ বুজাইছোঁ, মই মাৰা নাই, কিন্তু মই বুজাই কিনি গৈছোঁ, বুজিছে। তেতিয়া সি ভাবিছে যে গম পাই গ'ল চব, সেইটো কাৰণে সি পলাইছে, বুজিছে, গম পোৱাৰ কাৰণে। এতিয়া আৰক্ষী জনাইছে নে আপুনি? ঘটনা আৰক্ষী জনাইছে। জনাইছোঁ। এতিয়া গাম্বৰকো জনাইছে। গাম্বৰকো জনাইছোঁ। আপোনালোকে গাঁওখন কেইখন? এইখন 2 নম্বৰ বৰগলি, এইখন 1 নম্বৰ বৰগলি, আমি 2 নম্বৰ বৰগলিত আছিলোঁ। এতিয়া বিচাৰিছিলে নাই আপুনি? বিচাৰিছোঁ, চবে নিজৰ নিজৰ ঘৰত চব বিচাৰিছোঁ। মই অহাৰ পিছত খালি বিচাৰি আছোঁ, আজিও বিচাৰি আহিছোঁ। কিমান দিনৰ পৰা বিচাৰি আছে? আজি মই অহাৰ পিছৰ পৰা বিচাৰি আছোঁ, মই 10 দিন মান হ'ল অহা, বিচাৰি আছোঁ। কোনোবা যদি পায়, কাৰোবাৰ ঘৰত যদি আছে, লুকাই ৰাখিছে, মোক ওলাই দিয়ক। মই নম্বৰ এটা দি আছোঁ, ফোন মাৰি মোক ক'ব, মই একো নকৰোঁ, মই খালি আনিমগৈহে। আৰু যদি পুলিচ লৈ আনিব লাগে, তেতিয়াতো জানেই পুলিচৰ মাৰ কেনেকৈ যায়, সেইটো হ'লে বুজি ল'ব। কিন্তু এনে আহিলে মই একো নকওঁ। মই একদম আগত যেনেকৈ ৰাখিছোঁ তেনেকৈ ৰাখিম এতিয়ালৈকে, মই একো নকওঁ। কেলৈ বুঢ়া মানুহ, তো আৰু বেলেগৰ লগত যোৱা নাই, এইটো ভুল কৰিছে, মই সেইটো মাফ কৰি দিম। কিন্তু যদি পুলিচ লৈ যাবলগীয়া হয়, তেতিয়াহ'লে দিগদাৰ হ'ব, সেইটো সঁচা কথা। এনে আহিলে মই একো নকওঁ, যেনেকৈ আগত মৰম কৰিছিলোঁ তেনেকৈ এতিয়াও মৰম কৰিম, বুজিছে, সেইটো কথা। মই একো নকৰোঁ, যেনেকৈ আগতে খুৱাইছোঁ, পিন্ধাইছোঁ, চাওক না, কাপোৰ ভৰ্তি ঘৰত, চেণ্ডেল ভৰ্তি, একো অভাৱ নাই, কাম একো নকৰে, ঘৰত বহি থাকে আৰু খায় আৰু ঘূৰি ফুৰে। খালি এই ঘূৰি ফুৰাৰ কাৰণে এইবিলাক চান্স পাইছে বেছি, বুজিছে। যদি কাম থাকিলেহেঁতেন তেতিয়াহ'লে ইমান চান্স নাপালেহেঁতেন। আপোনাৰ ল'ৰা ছোৱালী কেইজন আছে? 5টা। 5জন। ডাঙৰ ল'ৰা ছোৱালী, সৰু এটাও নাই। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।